ONGCৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এই অভিযোগ উত্থাপন কৰিছে অসমৰ এগৰাকী মহিলা উদ্যোগীয়ে। এইগৰাকী মহিলা উদ্যোগীৰ নাম হৈছে পূৰবী বৰুৱা আৰু তেওঁৰ উদ্যোগতেই ইতিমধ্যে শৈশৱ দ্য নেক্সট জেন স্মাৰ্ট স্কুল শীৰ্ষক এক প্ৰতিষ্ঠান গঢ়ি উঠিছে আৰু কেৱল শিৱসাগৰ নহয়, অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে শৈশৱৰ শাখা গঢ়ি উঠিছে, শৈশৱৰ প্ৰতিষ্ঠান গঢ়ি উঠিছে আৰু এইগৰাকী পূৰবী বৰুৱাই শিক্ষামন্ত্ৰীৰ পৰামৰ্শক্ৰমে ONGCৰ HR ডিপাৰ্টমেণ্টৰ সৈতে যোগাযোগ কৰিবলৈ কালিৰ দিনটোত তেওঁ গৈছিল আৰু যোৱাৰ পিছতেই এগৰাকী দুৰ্গেশ ভাটিয়া নামৰ অনা অসমীয়া যিজন CSRৰ DGM গৰাকীয়ে যথেষ্ট বেয়া ব্যৱহাৰ কৰাৰ কথা তেওঁ ইতিমধ্যে প্ৰকাশ কৰিছে। তেওঁ সামাজিক মাধ্যম যোগে এই কথা প্ৰথমতে তেওঁ জনাইছিল সকলোকে আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁ এই বিষয়টো সন্দৰ্ভত সবিশেষ জনাইছে। মোৰ সৈতে এই মুহূৰ্তত শৈশৱৰ সঞ্চালিকা পূৰবী বৰুৱা আছে। মই তেওঁৰ শেহতীয়া প্ৰতিক্ৰিয়া জানিব বিচাৰিম যে ইতিমধ্যে কালি গোটেই কথাখিনি গোটেই বিষয়টো সন্দৰ্ভত আপুনি কথাখিনি স্পষ্ট কৰিছে আৰু ইতিমধ্যে আপুনি কোনো জেগাত অভিযোগ দিয়াৰ কথা প্ৰকাশ কৰিছিল। আজিৰ দিনটোত আপুনি কি ক'ব? হয়, আচলতে কথাটো এইটো যদি কওঁ, এতিয়া কালি হয়তো মই আঘাত পাইছিলোঁ, মই দুখ পাইছিলোঁ নিজৰ ঠাইত। এতিয়া কিন্তু এইটো কেৱল মোৰ হৈ থকা নাই ইছ্যুটো, কাৰণ মই এগৰাকী ছ'চিয়েল এণ্টাৰপ্ৰেনাৰ হয়। যিহেতু মই সমাজৰ কাৰণে কাম কৰি আছোঁ, গোটেই অসমৰ কাৰণে। ধৰক মই অলপ প্ৰতিষ্ঠিত হৈছোঁৱে মোৰ ঠাইত, মানে মই প্ৰতিষ্ঠিত হৈও যদি মই নিজৰ ঠাইত মই এনেকুৱা সন্মুখীন হওঁ, সেইটো মোৰ কাৰণে যথেষ্ট দুখ লগা কথা। তেন্তে মই প্ৰতিষ্ঠিত হৈ যদি মই এনেকুৱা পৰিস্থিতি ভোগ কৰিছোঁ, তেন্তে যিসকলে অন্য একো নাই, যিসকলে নিবনুৱা বা প্ৰথম তেওঁলোকৰ কোনো অভিজ্ঞতা নাই, তেওঁলোকৰ কেনেকুৱা হৈছে, মানে মোৰ ইছ্যুটো সেইটো। আৰু ট্ৰু চেঞ্চত মই কাম কৰি আছোঁ। যদি মানুহে দেখিছে, কোনোৱে ছ'চিয়েল মিডিয়া চালে গম পাব যে ইতিমধ্যে আমাৰ 2-3 বছৰতে শৈশৱৰ কেনেকৈ বিস্তাৰ হৈছে বা আমাৰ এতিয়া পৰৱৰ্তী যি আমাৰ ছিনিয়ৰ ছেকেণ্ডেৰী যিটো আমি মানে ব্যৱসায় বাণিজ্যৰ কাৰণে যিটো মডেল বনাইছোঁ, সেইটোৱে কেনেকৈ ভাল আমি মানে গোটেই অসমৰ যুৱ প্ৰজন্ম, অসমৰ শিক্ষাৰ কাৰণে এটা ৰিভলিউশ্যন আনিব চেষ্টা কৰি আছোঁ। আৰু সেই সময়ত সমাজৰ কাম কৰা মানুহৰ কাৰণে আচলতে মই দুখ পাইছোঁ। কালি আচলতে মই আঘাত পাইছোঁ, মই কান্দিছোঁ এইটো কাৰণে। তাৰমানে কি হয়, আমি এতিয়া এইবোৰ কাম কৰোঁতে ৰিকগনিশ্যন বিচৰা নাই, কিন্তু তথাপিওতো আমি কাৰোবাৰ পৰা আঘাত নিবিচাৰোঁ বা এনেকুৱা তুচ্ছ তাচ্ছিল্যও নিবিচাৰোঁ। গতিকে মোৰ এইটোৱে মানে মই ONGC বুলি ক'ব বিচৰা নাই, সেই অনা অসমীয়া বিষয়াজনক অনুৰোধ, তেওঁ যাতে ভৱিষ্যতে বা ONGCলৈ অনুৰোধ, তেওঁলোকে যি বিষয়াকে ভৱিষ্যতে পঠায়, অন্তত এই আমাৰ মানুহখিনিৰ এটা ৱৰ্ক এথিক্স মেইনটেইন কৰিব লাগে। আমি এতিয়া মেনেজমেণ্টৰ মানুহ, আমি কাক কেনেকৈ কথা ক'ব লাগে আমি জানো, আমি ট্ৰেইনড হয়। তেনেকৈ তেওঁলোকৰ ONGCটো হয়তো ট্ৰেইনিঙৰ ব্যৱস্থা আছে, তেওঁলোকে প্ৰপাৰ ট্ৰেইনিঙৰ ব্যৱস্থা কৰক, পাব্লিকৰ লগত কেনেকৈ কথা পাতে। আৰু কাৰণ কথা পতাটোৱে মেইন, কাৰণ তেওঁলোকে হয়তো কাৰোবাৰ ইছ্যু থাকিব পাৰে, কোনোবা যোগ্য হ'ব পাৰে, কিবা স্কিমৰ কাৰণে কোনোবা নহ'ব পাৰে। আৰু কাৰোবাৰ যদি যোগ্যতা নাই, সেইটো নম্ৰতাৰে কওক, এনেকুৱা তুচ্ছ তাচ্ছিল্য কৰি নহয়, আৰু কাৰোবাক এনেকুৱা বেয়া ব্যৱহাৰ, দুৰ্ব্যৱহাৰ কৰি নহয়। আৰু মইতো মহিলা, আৰু নিজকে মই মহিলা বা পুৰুষ একো ক'বলৈ নাযাওঁ। মোক মানে মহিলা বুলি বিশেষ কোনো নালাগে, যে এজন পুৰুষে যেনেদৰে ব্যৱহাৰ কৰে মোকো তেনেদৰে ব্যৱহাৰ কৰিলেই হ'ব, কিন্তু এনেকুৱা নহয়, এইবিলাক কথা নহয়। আৰু আমাৰ সকলোৰে কাৰণে, যিহেতু আমি সমাজৰ কাৰণে কৰিছোঁ বা সকলোৰে কাৰণে আমাৰ অঞ্চলৰ উন্নতি হ'ব লাগে, আমি সেইটোৱে বিচাৰোঁ। অভিযোগ পত্ৰ প্ৰেৰণ কৰাৰ কথা আছিলে, আজি তাৰিখত আপুনি আগবাঢ়িছে নেকি? হয়, কালি মই প্ৰচেছ কৰিব পৰা নাই, যিহেতু মোৰ অকণমান শাৰীৰিকভাৱেও অসুস্থ হৈ আছোঁ। আজি মই ভাবিছোঁ মই অভিযোগ পত্ৰ, এতিয়া কোনোবাই পৰামৰ্শ দিছে, মই প্ৰথম DC-ৰ পৰাই আৰম্ভ কৰিব লাগিব, তাৰ পৰা মই কপিটো এনেকৈ পঠাম। মই আজি প্ৰচেছ কৰিম। যি ঘটনা সংঘটিত হৈ গ'ল আপোনাৰ সৈতে, ইয়াৰ প্ৰায় 24 ঘণ্টা সময় পাৰ হৈ গৈছে। ONGC ফালৰ পৰা এই পৰ্যন্ত কিবা যোগাযোগ আহিছে নেকি? তেনেকুৱাতো কোনো যোগাযোগ কৰা নাই। আমাৰ চিনাকি কিছুমানে কৈছে যে এনেকুৱা হ'ব নালাগিছিলে, তেওঁলোকে সেইটো কৈছে যে এনেকুৱা ব্যৱহাৰ মানে মোক বুলি নহয়, আচলতে কাকো কৰিব নালাগে, তেনেকৈ পাইছোঁ। কিন্তু কৰ্তৃপক্ষ বুলি নহয়, যিহেতু আমাৰ চিনাকি আছে, চিনাকি বহুজনে যোগাযোগ কৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ সৈতে কেইবাটাও দল সংগঠনৰ প্ৰতিনিধিও আছে, মই তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম যে ONGCৰ বিৰুদ্ধে এয়া প্ৰথম অভিযোগ নহয়, বহু দিন ধৰি এনেধৰণৰ প্ৰতি অভিযোগ উত্থাপিত হৈ আহিছে। আৰু CSR ফাণ্ডৰ ক্ষেত্ৰত তেওঁলোকৰ যি দায়বদ্ধতা, বিশেষকৈ স্থানীয় অঞ্চলটোত য'ত ONGCৰ মুখ্য কাৰ্যালয় আছে, এই অঞ্চলটোক লৈ তেওঁলোকে বহুত কাম কৰিবলগীয়া থাকে, তেওঁলোকৰ ফাণ্ড ইয়াত দিবলগীয়া থাকে। কিন্তু ONGC ফালৰ পৰা শেহতীয়াকৈ বহু বছৰ ধৰি তেনেধৰণৰ কোনো উন্নয়নমূলক কামৰ ক্ষেত্ৰত কিন্তু আগভাগ লোৱা নাই।
আৰম্ভণিতে আচলতে শিৱসাগৰৰ এগৰাকী এখন শিক্ষানুষ্ঠানৰ এগৰাকী অসমীয়া শিক্ষিত মহিলাক আচলতে অনা অসমীয়া ONGCৰ কৰ্মচাৰীয়ে যি ধৰণৰ ব্যৱহাৰ কৰিলে তাক আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ। আমি যিহেতু ইতিমধ্যে বাইদেউগৰাকীয়ে কৈছে যে তেখেতে আইনৰ ওচৰত যাব বা প্ৰশাসনৰ ওচৰত যাব, জিলা উপায়ুক্তক ইতিমধ্যে জনাইছে কথাটো। গতিকে আমিও জিলা উপায়ুক্তলৈ অনুৰোধ জনাইছোঁ যে অনতি বিলম্বে ONGCৰ সেই বিষয়া কৰ্মচাৰীৰ ওপৰত আচলতে ব্যৱস্থা গ্ৰহণ কৰক যে অনা অসমীয়া কৰ্মচাৰীজনে কিহৰ সাহসত আচলতে এগৰাকী অসমীয়া শিক্ষিত মহিলাক দুৰ্ব্যৱহাৰ কৰিব পাৰিলে। গতিকে তাৰ বিচাৰ হ'ব লাগিব আৰু ONGC প্ৰশাসনলৈ আমি আহ্বান জনাব বিচাৰিছোঁ যে অনতি পলমে তেখেতৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক আৰু মানুহগৰাকীৰ আচলতে ক্ষমা খোজাৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু ইতিমধ্যে আপুনি যিটো CSR ফাণ্ডৰ কথা কৈছে, ONGCয়ে বছৰ বছৰ ধৰি আচলতে অসমতে খনন কৰি আচলতে কোটি কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰি তেওঁলোকে ভূগৰ্ভ আচলতে নাইকিয়া কৰাৰ ব্যৱস্থা কৰিছে। তাৰ পাছতো আচলতে শিৱসাগৰৰ লগতে অসমৰ উন্নয়নৰ কাৰণে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে সেইমতে কৰা নাই। গতিকে আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা ONGCকো আমি সকিয়নি প্ৰদান কৰিছোঁ যে তেখেতলোকে CSR ফালৰ পৰা যিমান পাৰে অত্যাধিক হাৰত আচলতে উন্নয়নমূলক কাম কাজৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰকজ্যোতি দাস আছে। বিষয়টো ইতিমধ্যে আপোনালোকৰ অৱগত। এই গোটেই বিষয়টোৰ সম্পৰ্কত কি ক'ব? চাওক, এগৰাকী অসমীয়া শিক্ষিত ভদ্ৰ মহিলা যি নেকি অসমৰ শিক্ষাখণ্ডলৈ বিভিন্ন ধৰণৰ অৱদান আগবঢ়াই থৈছে, কিন্তু সেই মহিলাগৰাকীক এটা প্ৰকল্পৰ কাৰণে শিক্ষাখণ্ডৰ এটা প্ৰকল্প লৈ যাওঁতেই যেতিয়া ONGCৰ কোনোবা এজন বিষয়াই দুৰ্ব্যৱহাৰ কৰিব, তাত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ আপত্তি আছে। সমগ্ৰ ঘটনাটো আমি ধিক্কাৰ জনাইছোঁ। আৰু দুৰ্গেশ ভাটিয়া নামৰ যিগৰাকী ব্যক্তি, আচলতে আমি প্ৰতিবাদ বহুত কৰিলোঁ, আমি আচলতে বিভিন্ন ধৰণৰ দাবী হুংকাৰ ধেৰ কৰিলোঁ। আৰু এতিয়া দেখিছোঁ যে আমি আচলতে এই যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো অকণ সলনি কৰিবলৈ হ'ল, হাতে কামে কিছুমান কাম কৰিব লগা হ'ল। আৰু প্ৰয়োজন হ'লে আমি বিভিন্ন ধৰণৰ মাধ্যমলৈ বা বিভিন্ন ধৰণৰ ক্ষেত্ৰলৈ আমি যাবলগীয়া এটা পৰিস্থিতি উদ্ভৱ হৈছে। আৰু ইয়াৰ লগতে ক'ব খুজিছোঁ যে তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ যিটো CSR ফাণ্ড আছে, সেই CSR ফাণ্ডটো আচলতে এটা এই যিডোখৰ ঠাইত আচলতে তেওঁলোকৰ স্থিতি আছে, সেই ঠাইবিলাকৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা আছে। কিন্তু এই দায়বদ্ধতাটোক ONGCয়ে বাৰে বাৰে নস্যাৎ কৰি আহিছে। আৰু তেনেকুৱা এটা দায়বদ্ধতা থকাৰ কাৰণে হয়তো সেই মহিলাগৰাকীয়ে, সেই ভদ্ৰ মহিলাগৰাকীয়ে অসমৰ শিক্ষাখণ্ডৰ কাৰণে আৰু কিবা কিছু কৰোঁ বুলি হয়তো এটা প্ৰকল্প লৈ গৈছিলে। কিন্তু এই বিষয়াগৰাকীয়ে যেনেদৰে আচলতে অপমান কৰিলে, আৰু বৰ্তমান পৰ্যন্ত ONGCৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই বৰ্তমান পৰ্যন্তলৈকে যেতিয়া এই মহিলাগৰাকীক কোনো ধৰণৰ আশ্বাস প্ৰদান নকৰিলে বা তেওঁলোকৰ যে ভুল হৈছে এই ভুলটো স্বীকাৰ নকৰিলে, ইয়াৰ প্ৰতি আমাৰ ক্ষোভ আছে। অনুসূচিত জাতি ছাত্ৰ সন্থাই গোটেই বিষয়টো আচলতে অতি গুৰুত্ব সহকাৰে লৈছে। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব, ONGCৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আৰু ONGCয়ে CSR ফাণ্ডৰ নামত যি আচলতে দায়বদ্ধতাৰ প্ৰতি হেমাহি কৰিছে, এই বিষয়বিলাক কথাতে চৰকাৰৰ চকু দিব লাগে। আৰু যদি চকু নিদিয়ে তেতিয়াহ'লে কিন্তু চৰকাৰৰ বিৰুদ্ধেও প্ৰতিবাদ হ'ব। ধন্যবাদ জনাইছোঁ। আটাচোন এটা পাৰ্থ গগৈ মোৰ সৈতে আছে। কেৱল মহিলাগৰাকীক তুচ্ছ তাচ্ছিল্য কৰা নহয়, অসমীয়া জাতিটোক ধৰিও এই অনা অসমীয়া দুৰ্গেশ ভাটিয়া নামৰ বিষয়াজনে তুচ্ছ তাচ্ছিল্য কৰিছে। চাওক, প্ৰথম কথা, আৰু কিমানবাৰ খিলঞ্জীয়া লোকসকল নিজৰ মাতৃভূমিতে অপমানিত হ'ব, এই কথাটো আমি মানে অনা অসমীয়া যিসকল পুঁজিপতিয়ে হওক বা প্ৰতিষ্ঠানবোৰ তেওঁলোকক আমি প্ৰশ্ন কৰিছোঁ। এগৰাকী অসমীয়া মহিলাই কৰ্মমুখী হৈছে, তাত তেখেতক উৎসাহ জনোৱাৰ পৰিৱৰ্তে তেখেতক তুচ্ছ তাচ্ছিল্যৰে অপমানিত কৰাৰ অধিকাৰ আমি অসমীয়া ৰাইজে তেওঁক দি ৰখা নাই। আৰু এটা কথা তেওঁক আমি উনুকিয়াই দিব বিচাৰিছোঁ, ONGCয়ে ইয়াত আজি বহুত বছৰৰ পৰা ইয়াত ব্যৱসায় কৰি কেৱল মাত্ৰ ৰাজহ সংগ্ৰহ কৰিছে। যি এটা CSR ফাণ্ড আছে, CSR ফাণ্ডৰ নামত আজি ONGCয়ে কেনেধৰণৰ দুৰ্নীতি কৰি আহিছে বা কেনেধৰণে তেওঁলোকে পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিছে CSR ফাণ্ডৰ একাংশ মানে অফিচাৰে, এই কথাটো আমি দেখি আহিছোঁ। আৰু পৰৱৰ্তী আজি দুদিন পূৰ্বে আমি যোৱাকালি যিটো ঘটনা আচলতে সংঘটিত হ'ল, এইটো ঘটনা আমি ধিক্কাৰ জনাইছোঁ। এই ঘটনা এটা উচিত তদন্ত হওক, এনেধৰণৰ তদন্তক ONGCয়ে স্পষ্টীকৰণ দিব লাগিব যে এগৰাকী খিলঞ্জীয়া যুৱতীয়ে এনেধৰণৰ অপমানিত কৰাত আমি টাইহোম ছাত্ৰ সন্থাই কেতিয়াও আমি ক্ষান্ত নাথাকোঁ। এটা কথা স্পষ্ট। আৰু এই ভাটিয়া নামৰ যুৱক মানে যিজন অফিচাৰ, তেখেতক আমি জনাই দিব বিচাৰিছোঁ যে এইগৰাকী আমাৰ এটা হত্যা হয়, এটা কৰ্মমুখী এটা হত্যাক আগবঢ়াই লৈ যোৱাৰ যি আপ্ৰাণ চেষ্টা তেওঁৰ মনত, তাত কোনো কাৰণতে কুঠাৰাঘাত সানিবলৈ দিয়া নহ'ব। তেখেতে মাপ খুজিব লাগিব, ONGCয়ে স্পষ্টীকৰণ দিব লাগিব। আৰু যেতিয়ালৈকে তেওঁলোকে ONGCৰ ফালৰ পৰা কোনো ধৰণৰ স্পষ্টীকৰণ আৰু মাপ খোজা নহ'ব, তাৰ পৰৱৰ্তী পৰ্যায়ত কিন্তু শিৱসাগৰৰ আমি দল সংগঠনে নিজাববীয়াকৈ আমি ব্যৱস্থা হাতত তুলি দিবলৈ আমি বাধ্য হ'ম। ধন্যবাদ জনাইছোঁ। এয়া আছিল কেইবাটাও দল সংগঠনৰ প্ৰতিনিধি মন্তব্য। ONGCৰ যি CSR ফাণ্ড, এই CSR ফাণ্ডক লৈ সকলোৰে প্ৰশ্ন আছে। ONGCয়ে দীৰ্ঘদিন ধৰি ইয়াত খনন উৎপাদন অব্যাহত ৰাখিছে, কোটি কোটি টকা তেওঁলোকে সংগ্ৰহ কৰিছে তেওঁলোকে এই উৎপাদন আৰু খননৰ যোগেদি। কিন্তু যি তেওঁলোকৰ নৰ্মছ আছে যে CSR ফাণ্ডৰ যি টকা, সেই টকা সামাজিক কাম কাজত
সাজৰ ক্ষেত্ৰত যিধৰণে খৰচ কৰিব লাগে সেইধৰণে কিন্তু খৰচ নকৰে। ইয়াৰ কোনো অনুষ্ঠান প্ৰতিষ্ঠানে তেনেধৰণৰ অনুদান লাভ কৰিবলৈ শেহতীয়াকৈ অনুদান লাভ কৰা নাই। এই ক্ষেত্ৰত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈ আহিছে আৰু এগৰাকী অসমীয়া মহিলা উদ্যোগীক শেহতীয়াকৈ কালিৰ দিনটোত এই দুৰ্গেশ ভাটিয়া নামৰ ব্যক্তিগৰাকীয়ে যি ধৰণৰ তুচ্ছতাচ্ছিল্য কৰিছে, সেই মহিলাগৰাকীক সন্মুখত ৰাখি অসমীয়া জাতিটোক তুচ্ছতাচ্ছিল্য কৰিছে আৰু তাৰ পাছতে এতিয়া প্ৰতিটো দল সংগঠন এইধৰণে সৰব হৈ পৰিছে। সকলোৱে আশা প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে এই প্ৰতিষ্ঠানটোৰ এনেধৰণৰ অনা অসমীয়া ব্যৱসায়ীসকলে অনা অসমীয়া বিষয়াসকলে যি ধৰণৰ অসমীয়া জাতিটোক তুচ্ছতাচ্ছিল্য কৰিছে বা যি ধৰণৰ ঘটনা সংঘটিত কৰিছে, এনেধৰণৰ ঘটনা যাতে কেতিয়াও সংঘটিত নহয় আৰু এনেধৰণৰ বিষয়াবিলাকৰ বিৰুদ্ধে যাতে এক উপযুক্ত পদক্ষেপ গ্ৰহণ কৰে, দৃষ্টান্তমূলক যাতে তেওঁলোকক শাস্তি প্ৰদান কৰে, এনে দাবীয়ে উত্থাপন কৰিছে এতিয়া প্ৰতিটো দল সংগঠনে।